মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোক সকলোৰে খুবেই ভাল। সো ছাত্ৰ-ছাত্ৰীসকল, আমি যেহেতু প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছোঁ আৰু আমি ইতিমধ্যে তোমালোকৰ চতুৰ্থ আৰু পঞ্চম দুয়োটা শ্ৰেণীৰ বাবে গণিত, ইংৰাজী, অসমীয়া, পৰিৱেশ আৰু সাধাৰণ জ্ঞানৰ বহুতো ইম্পৰ্টেণ্ট প্ৰশ্ন তোমালোকলৈ আগবঢ়াইছোঁ। তোমালোকে যদি ভিডিঅ'সমূহ চাব বিচাৰা, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংকসমূহ দিয়া আছে, লিংকসমূহত ক্লিক কৰি পেলাই চাই ল'ব পাৰিবা। আজি আমি আলোচনা কৰিম তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ বিষয়টোৰ প্ৰথম লেছন গছ-গছনিৰ কথা। আমি আজি এই লেছনটোৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকলৈ আনিছোঁ। আমি ধুনীয়াকৈ আলোচনা কৰিম। জাষ্ট তোমালোকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাই যাবা, সকলো কথা তোমালোকে ভালদৰে বুজিব পাৰিবা। আৰু যদি কিবা বুজিবলৈ কিবা অসুবিধা পোৱা, তেতিয়াহ'লে তোমালোকে ৰিভাইজ কৰি চাবা বা তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰিবা। নেক্সট মই তোমালোকক শুদ্ধ কৰাৰ চেষ্টা কৰিম। ঠিক আছে, চ' তেতিয়াহ'লে আমি দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। তোমালোকে দেখিবলৈ পাইছে প্ৰথম লেছনটো গছ-গছনিৰ কথা 5.1। প্ৰথম প্ৰশ্নত কি কৈছে চোৱা। প্ৰথম প্ৰশ্নত কৈছে যে তলৰ কোনবিধ খোৱা বস্তু আমি উদ্ভিদৰ পৰা পাওঁ। ঠিক আছে, মাছ আমি উদ্ভিদৰ পৰা নাপাওঁ, কণীও আমি উদ্ভিদৰ পৰা নাপাওঁ, গাখীৰো আমি উদ্ভিদৰ পৰা নাপাওঁ। তেতিয়াহ'লে কি পাওঁ উদ্ভিদৰ পৰা? আমি কাঠফুলা আমি উদ্ভিদৰ পৰা পাওঁ। এইটোৱে শুদ্ধ উত্তৰ। ঠিক আছে, চ' নেক্সট 2 নম্বৰত কৈছে যে উদ্ভিদৰ কোন অংশৰ পৰা ডাল ওলায়। ঠিক আছে, শিপাৰ পৰা এইটোৰো নহয়, ফুলৰ পৰা সেইটো নহয়, ফলৰ পৰা সেইটো নহয়, কাণ্ডৰ পৰা হয়। কাণ্ডৰ পৰা ডাল ওলায়। কাণ্ড মানে হৈছে গা গছজোপাৰ পৰা ডাল ওলায়। ঠিক আছে, চ' নেক্সট প্ৰশ্নত আহিছে, কৈছে যে শিপাই মাটিৰ পৰা শুহি লোৱা পানী আৰু খনিজ লৱণ কিহৰ মাজেদি পাতলৈ পৰিবহন কৰে। ঠিক আছে, ইয়াত উত্তৰ কৈছে ছালৰ মাজেৰে, সেইটো নহয়, কাণ্ডৰ মাজেৰে, এইটো হয়। কাণ্ডৰ মাজেৰে কি কৰে? শিপাই মাটিৰ পৰা শুহি লোৱা পানী আৰু খনিজ লৱণ পাতলৈ পৰিবহন কৰে। তাৰমানে কথাটো হ'ল কি, যেনে তোমালোকৰ গছজোপা হ'ল এইজোপা, যেনিবা গছজোপাৰ ওপৰতহে আমাৰ কি থাকিব? ডাল পাতবোৰ ওপৰত থাকিব, নহয় জানো? ডাল পাতবোৰ ওপৰত থাকিব আৰু এই শিপাবোৰ ক'ত থাকে? মাটিৰ তলত থাকে। আৰু আমি জানো গছে মাটিৰ তলৰ পৰা পানী আৰু খনিজ লৱণ শোষণ কৰি লয়। আৰু ইয়াত আমাক প্ৰশ্নত কৰিছে কিহৰ মাজেৰে পাতলৈ পৰিবহন কৰে। এই যে মাটিত যে পানী বা খনিজ লৱণ আছে, এই পানী বা খনিজ লৱণবোৰ এই পাতলৈ কেনেকে পায়গে এইটো সুধিছে। কিহৰ মাজেৰে পায়গে? গতিকে এয়া গা গছজোপাৰ মাজেৰে পাইছেগে, দেখিছা নাই? এই পানীটো এনেকে ওপৰলৈ উঠি গৈ এই গা গছজোপাৰ মাজেৰে গৈ এনেকে পাতত পায়গে। ঠিক আছে, এই কথাটোকে তোমালোকক ইয়াত কৈ আছিলে, মই ধুনীয়াকে তোমালোকক বুজাই দিলো। অ'কে, চ' নেক্সট চোৱা। নেক্সট কৈছে যে অমিলটো বাছি উলিওৱা। ওলকবি, কেৰেলা, ৰঙালাও আৰু তিয়ঁহ। ঠিক আছে, কোনটো অমিল? ওলকবি অমিল। ঠিক আছে, ওলকবি অমিল হয়, কাৰণ বাকীবোৰ বেলেগ। ৰঙালাও, তিয়ঁহ, কেৰেলা এইবোৰ যিটো সময়ত হয় সেইটো সময়ত আচলতে ওলকবি নহয়। কেৰেলা, ৰঙালাও, তিয়ঁহ এইবোৰ আচলতে আমাৰ গৰম দিনত হয় আৰু ওলকবি ঠাণ্ডা দিনত হয়, সেইকাৰণে এইটো অমিল হয়। ঠিক আছে, চ' নেক্সট প্ৰশ্নলৈ আহিছো। নেক্সট আহিলে ইয়াতে কৈছে যে তলৰ কোনবিধ উদ্ভিদক শিপাক পাচলি হিচাপে খোৱা হয়। শিপাক পাচলি হিচাপে খায়, যেনে বন্ধাকবিৰ শিপাকটো আমি পাচলি হিচাপে নাখাওঁ। মূলাৰ শিপাকে আমি পাচলি হিচাপে খাওঁ। ৰঙালাওৰ শিপাক আমি খাওঁ নেকি? নাখাওঁ। বেঙেনাৰ শিপাক আমি খাওঁ নেকি? নাখাওঁ। গতিকে কি হ'ল? মূলা বা গাজৰ, ঠিক আছে, তেনেকুৱা পাচলিবিলাকক আমি মানে আচলতে শিপাকে আমি পাচলি হিচাপে খাওঁ। ঠিক আছে, চ' নেক্সট তলৰ কোনবিধ পদাৰ্থৰ বাবে পাতৰ ৰং সেউজীয়া হয়? এয়া উত্তৰ হৈছে কি? পত্ৰহৰিত। পাতত পত্ৰহৰিত থাকে, সেই পত্ৰহৰিতৰ কাৰণে উদ্ভিদৰ পাতবোৰ দেখিবলৈ কেনেকুৱা হয়? সেউজীয়া হয়। ঠিক আছে, চ' নেক্সট ইয়াত আহিছে, কৈছে উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? উদ্ভিদে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? ইয়াত অপশ্যন কেইটা দিয়া আছে, তোমালোকে চাই লোৱা। অ'কে, অপশ্যন কেইটা হৈছে উদ্ভিদে আহাৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? সালোক সংশ্লেষণ প্ৰক্ৰিয়া বুলি কোৱা হয়। কি বুলি কোৱা হয়? সালোক সংশ্লেষণ প্ৰক্ৰিয়া। ঠিক আছে, এয়া তাৰপিছত আহিলে কি?
উদ্ভিদৰ শিপাই পানীৰ লগত অহা আহাৰ প্ৰস্তুত কৰিবলৈ শুহি লোৱা দ্ৰব্যবিধ কি ঠিক আছে মই ইতিমধ্যে তোমালোকক কৈছিলো উদ্ভিদে মাটিৰ তলৰ পৰা পানী আৰু খনিজ লৱণ আহৰণ কৰে কৈছিলো গতিকে ইয়াত উদ্ভিদৰ শিপাই পানীৰ লগত আহাৰ প্ৰস্তুত কৰিবলৈ শুহি লোৱা দ্ৰব্যবিধ হৈছে খনিজ লৱণ ঠিক আছে ওকে নেক্সট আকৌ ইয়াত কৈছে আমাক অমিলটো বাছি উলিয়াবলৈ কৈছে ইয়াত কৈছে গোলাপ তগৰ বকুল আৰু শেৱালি এই চাৰিটাৰ ভিতৰত অমিল কোনটো অমিল হৈছে আমাৰ শেৱালি কিয় অমিল বুলি ক'লে কি কবা যে শেৱালি ফুল ৰাতি ফুলে আৰু বাকি ফুলবোৰ দিনত ফুলে আসলতে সেইকাৰণে অমিল হল ঠিক আছে সো নেক্সট আহিলে কৈছে যে তলৰ কোনবিধ বা কোন কেইবিধ ফুল বছৰৰ প্ৰায় সকলো সময়তে ফুলা দেখা যায় ঠিক আছে সকলো সময়তে ফুলে বছৰৰ ঠিক আছে কোনবিধ ফুল হয় এটা অপচন কেইটা দিছে গোলাপ আৰু নয়নতৰা তগৰ নাহৰ আৰু শেৱালি জবা কৰবি আৰু চম্পা আৰু কপৌ সো ইয়াৰ কিন্তু শুদ্ধ উত্তৰটো হৈছে অপচন এ আৰু সি ঠিক আছে বছৰৰ সকলো সময়তে প্ৰায় সকলো সময়তে ফুলা দেখা যায় যেনে গোলাপ নয়নতৰা জবা কৰবি চম্পা বছৰটোৰ প্ৰায় সকলো সময়তে ফুলি থকা দেখা যায় ঠিক আছে সো নেক্সট আইলো চোৱা কৈছে যে তলৰ কোনবিধ থলুৱা ফল গ্ৰীষ্ম ঋতুত পইনত হয় ঠিক আছে অৰ্থাৎ মানে গ্ৰীষ্ম ঋতুত খাবলৈ হয় গ্ৰীষ্ম ঋতু মানে হৈছে কি গ্ৰীষ্ম ঋতু মানে হৈছে গৰম ঠিক আছে জেঠ আহাৰ মাহত গ্ৰীষ্ম ঋতু হয় সেই সময়তে পইনত হয় মানে পকে ইয়াৰ উত্তৰটো হৈছে লেটেকু ঠিক আছে লেটেকু কমলা জলফাই বা ৰবাব টেঙা গ্ৰীষ্ম ঋতুৰ ফল নহয় ওকে সো নেক্সট ইয়াত কৈছে যে শীতকালত পইনত হোৱা এবিধ ফল হৈছে শীতকালত ঠিক আছে অৰ্থাৎ শীতকাল মানে হৈছে ঠাণ্ডা দিনত কি পইনত হয় শীতকালত অমৰা ঠিক আছে এইটো একেবাৰে বহুত ঠাণ্ডাও নহয় আৰু যেনিবা ঠাণ্ডাৰ আৰম্ভণিৰ সময় ঠিক আছে অমৰা ঠাণ্ডা দিনত অৰ্থাৎ শীতকালত পইনত হয় ওকে নেক্সট সো নেক্সট আহিলে ইয়াত কৈছে যে অমিলটো নিৰ্বাচন কৰা ইয়াতো অমিল এটা আছে কঁঠাল ডালিম বগৰী আৰু লেটেকু ঠিক আছে ইয়াত কঁঠাল ডালিম বগৰী আৰু লেটেকু ইয়াত এইটো কিয় অমিল হল বগৰীটো উত্তৰ হয় যেনিবা অমিল হয় কিন্তু অমিল কিয় হল ঠিক আছে ইয়াতে কথাটো হল কি বগৰী হৈছে এগুটিয়া বগৰী কি হয় এগুটিয়া ফল অৰ্থাৎ এটা গুটি থাকে বগৰীটোত বাকিবিলাকত এটাতকৈ বেছি গুটি থাকে সেইকাৰণে এইটো অমিল হৈ গল ওকে সো নেক্সট আহিলো এতিয়া কৈছে যে বহুগুটিয়া ফলবিধ বাছি উলিওৱা বহুগুটিয়া ফল কোনটো ফলত বহুত গুটি আছে নৰা বগৰীটো এটা গুটি থাকে লিচুটো এটা গুটি থাকে বেলত কিন্তু বহুত গুটি থাকে আৰু শিলিখা তোমালোকে খাইছাই নহয় গতিকে শিলিখাটো এটা গুটি থাকে গতিকে বহুগুটিয়া কোনটো হল বেল তাৰমানে তোমালোকে খাওঁতে ভিতৰত যে গুটি যে পোৱা যায় সেই গুটিটো কৈছে এটা গুটি হলে এগুটিয়ে আৰু এটাতকৈ বেছি গুটি থাকিলে বহুগুটিয়া ওকে সো নেক্সট আহিলে ফুলৰ পৰা কি উৎপন্ন হয় ফুলৰ পৰা কলি নে পাত নে ফল নে গুটি সো ফুলৰ পৰা ফল উৎপন্ন হয় ঠিক আছে ফুল ফুলিলেহে ফল হ'ব সো ফুলৰ পৰা কি উৎপন্ন হয় ফল উৎপন্ন হয় ওকে তোমালোকে চাগে দেখিছাই ফুল ফুলাৰ পিছতহে ফল হয় নেক্সট আহিলে চোৱা কৈছে যে অশুদ্ধ উক্তিটো বাছি উলিওৱা অশুদ্ধ উক্তি সো বীজৰ পৰা নতুনকৈ উদ্ভিদৰ সৃষ্টি হয় এইটো শুদ্ধ কথা বীজ মানে হৈছে গুটি সো গুটিৰ পৰাহে নতুনকৈ উদ্ভিদৰ সৃষ্টি হয় যেনে ধান সিঁচি দিলে ধানৰ গুটি গজে মানে ধানৰ পুলি গজে ওকে হয় না নহয় বা যিকোনো যেনে আম খোৱাৰ পিছত গুটিটো পেলাই দিলে কি হয় গছ ওলায় তাৰমানে বীজৰ পৰা নতুনকৈ উদ্ভিদ সৃষ্টি হয় এইটো শুদ্ধ কথা কিন্তু আমাক অশুদ্ধ উক্তিটো বাছিবলৈ কৈছে সো পিছত চাইছো ৰবাব টেঙা বছৰৰ প্ৰায় সকলো ঋতুতে পোৱা যায় সেইটো নহয় ৰবাব টেঙা শীতকালত পোৱা যায় শীত ঋতুত ঠিক আছে তোমালোকৰ হয়তো মনত পৰিছে বিশ্বকৰ্মা পূজা বা দুৰ্গা পূজা সেই সময়ত ৰবাব টেঙা বা বৰ টেঙা ঠিক আছে মানে খাবলৈ পোৱা যায় হয় না নহয় কিন্তু অন্য সময়ত আমি খাবলৈ নাপাওঁ তাৰপিছত আহিলে কি উদ্ভিদে বায়ুমণ্ডলত অক্সিজেন গেছ আৰু কাৰ্বন ডাই অক্সাইড গেছৰ ভাৰসাম্য ৰক্ষা কৰে শুদ্ধ কথা
বাঁহ এবিধ তৃণজাতীয় উদ্ভিদ এইটো শুদ্ধ কথা ঠিক আছে বাঁহ হৈছে আটাইতকৈ ডাঙৰ তৃণজাতীয় উদ্ভিদ সো অপচন খটো অশুদ্ধ হল এইটোকে আমাক উলিয়াবলৈ কৈছিলে অশুদ্ধ উক্তিটোকে উলিয়াবলৈ কৈছিলে আমি উলিয়ালো সো নেক্সট আহিলো এতিয়া নেক্সট কৈছে যে তলৰ কোনবিধ ফুলৰ গোন্ধ নাই ঠিক আছে গোন্ধ নথকা ফুল নয়নতৰা ৰজনীগন্ধা মালতী গুটি মালি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নয়নতৰা নয়নতৰাৰ কি নাই গোন্ধ নাই ওকে সো নেক্সট টেঙা ফলবিধ বাছি লোৱা কোনটো টেঙা শিলিখা টেঙা নহয় কেহা কঁঠালটো মিঠা হয় ডালিমো কেহা টাইপৰে হয় আৰু জলফাই হৈছে টেঙা ফল কি ফল তেতিয়াহ'লে জলফাই ওকে তোমালোকে প্ৰত্যেককেইটাকে খাই চাবা যদি এতিয়ালৈকে খোৱা নাই ঠিক আছে খালেহে তোমালোকে গম পাবা তোমালোকে ঘৰত দেউতাহঁতক কবা ফলবোৰ আনি দিবলৈ ফলমূল এনেও খাব লাগে আৰু খাই চালেহে এইবিলাকৰ উত্তৰ তোমালোকে ক'ব পাৰিবা ওকে সো নেক্সট আহিলো ইয়াত কৈছে যে গ্ৰীষ্ম ঋতুত হোৱা ফল কেইবিধ বাছি লোৱা গ্ৰীষ্ম ঋতু মানে জেঠ আহাৰ মাহত বা গৰম দিনত ঠিক আছে কি হয় লিচু আম আৰু কঁঠাল লিচু আৰু আম আৰু কঁঠাল ঠিক আছে কমলা বা আমলখি শীতকালত হয় বা বগৰী অমৰাও শীতকালতে হয় শীত ঋতুত ঠিক আছে তেনেকে ইয়াত আমাৰ শুদ্ধ উত্তৰটো হৈছে লিচু আম আৰু কঁঠাল ওকে লিচু আম আৰু কঁঠাল কেতিয়া হয় গ্ৰীষ্ম ঋতুত হয় ওকে নেক্সট আহিলে চোৱা ইয়াত কৈছে যে অমিলটো বাছি উলিওৱা অমিলটো এতিয়া জবা পদুম নাৰ্জী গোলাপ ইয়াৰে অমিলটো হৈছে পদুম কিন্তু কিয় পদুম অমিল হল কাৰণ পদুম পানীত ফুলে বাকীবিলাক পানীত নুফুলে মাটিত ফুলে